হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি এটা মই নতুন ৰেচিপি আপোনালোকৰ মাজত লৈ আহিছোঁ। এয়া ঘৰৰে লোকেল হাঁহৰ কণী। এয়া মই যিহেতু নিমখ দি বইল কৰিব লাগিছিলে, খলিকৈ নিমখ দি বইল কৰা নহ'ল, সেই গতিকে বাকলিটো ভালদৰে এৰাই নগ'ল। আপোনালোকে বইল কৰিলে নিমখ দি বইল কৰিব হাঁহৰ কণী। এয়া মই হাঁহৰ কণীখিনি গুচাই ল'লোঁ, আলু এইফালে গুচাই ল'লোঁ। মই সেইখিনি আলুখিনি একেবাৰে পিটিকা কৰি ল'ম। আৰু এয়া বিলাহী মই গুটিটো উলিয়াই লৈছোঁ আৰু সৰু সৰুকৈ কাটি ল'ম। আৰু এইখিনি নহৰু, পিঁয়াজ সকলোখিনি একেলগে মই মিক্সিত অলপ বেছি মিহি নকৰোঁ, অলপ মিহি কৰাকৈ মই পেষ্ট কৰি ল'ম। আৰু আপোনালোকক মই সৰিয়হৰ লগত মই বনাই আছোঁ, আপোনালোকক মই দেখুৱাই আছোঁ। মই এইফালে কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন পাতি মই এতিয়া প্ৰথমে কণীখিনি ফ্ৰাই কৰি ল'ম। মই যিহেতু ঠাণ্ডাৰ দিন, সেই গতিকে জুইতে বনাবলৈ লৈছোঁ, সেয়েহে মই প্ৰথমে হাঁহৰ কণীখিনি এটা এটাকৈ ফ্ৰাই কৰি ল'ম। এই ৰেচিপিটো এনেদৰে খাব পাৰি। আৰু মই লগতে সৰিয়হটো দিছোঁ, এটা এনেকৈ বেলেগ ধৰণে দিছোঁ। সৰিয়হ মাছৰ লগত খায়, কিন্তু মই কণীৰ লগত বনাই কিনে খাইছোঁ। কেইবাবাৰো খাইছোঁ, খাবলৈ বিৰাটেই টেষ্টি হয়। এই গতিকে আপোনালোকৰ মাজত মই ভিডিঅ'টো আগবঢ়াই দিলোঁ। আৰু যে জুইৰ হেকটো ল'ব লাগে, সেইটো মানে ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকৰ লগত জনাইছোঁ। কাৰণ কেলৈ ঠাণ্ডাটো বিৰাটেই পৰিছে আৰু জুইৰ তাপটো ল'ব লাগে। মই ইয়াত কৰি লোৱা বিলাহী, পিঁয়াজ আৰু নহৰু পেষ্টটো দি দিছোঁ। মই অলপ ৰঙচুৱাকৈ ভাজিলোঁ। মই হালধি দি দিছোঁ। সোৱাদ অনুসৰি ইয়াত নিমখ দি দিছোঁ। এইখিনি মই ইয়াত নমাই ৰাখি ল'লোঁ। এতিয়া মই এয়া আলুকেইটা হাতেৰে ভাঙি ভাঙি দি দিছোঁ। মই এতিয়া লৰাই দিম। এইখিনি অলপ সময় মই ভাজি ল'ম। এতিয়া ভালদৰে এইখিনি ভজা হৈ গ'লে মই ইয়াত কৰি ৰখা পেষ্টটো ইয়াত দি দিম। সৰিয়হ পেষ্টটো ইয়াত দি দিম। মোৰ যিহেতু এয়া একেবাৰে আলুখিনি সিজি গুড়ি হৈ গ'ল, সেই গতিকে মই ইয়াত কাটি ৰখা জলকীয়াকেইটা দেৰিকৈ দিছোঁ। তেলত জলকীয়াকেইটা ফ্ৰাই কৰি দিয়ে মানে একেবাৰে জ্বলি সিজি যায়, ভাল নালাগে গোন্ধটো। আৰু জলকীয়া গোন্ধটো আহিবৰ বাবে ইয়াত এনেকৈ দিছোঁ। আৰু এনেকৈ দিলে জ্বলাটো বেছি হয়। আৰু ইয়াত মই সৰিয়হখিনি পেষ্ট কৰি লৈছিলোঁ, ইয়াত অলপ দি দিছোঁ সৰিয়হখিনি। এইখিনিত আৰু অলপ পানী এড কৰি দিম। গৰম পানী কৰি ৰাখিছিলোঁ, গৰম পানী এড কৰি ইয়াত মই কণীকেইটা দি দিম। আৰু উতল অহাৰ পিছত মই ইয়াত ধনিয়া দি এইখিনি নমাই থ'ম। এইদৰে কণীৰ লগত সৰিয়হ দি এনেকৈ খাই চাব, বিৰাটেই টেষ্টি হয়। সদায় একেধৰণে খাই বেয়া লাগে, সেই গতিকে এইটো ৰেচিপি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। মোৰ সৰিয়হ গ্ৰেভিটো সিজি গৈছে, সেই গতিকে মই ইয়াত কণী এটা এটাকৈ দি দিছোঁ। আৰু ইয়াতে গৰম পানী কৰি ৰাখিছিলোঁ, গৰম পানীখিনি ইয়াত দি দিছোঁ। দি এইখিনি উতল আহিবৰ কাৰণে মই ঢাকন মাৰি দিম। আৰু উতলটো দুটামান অহাৰ পিছতে মই ইয়াত ধনিয়া দি এইখিনি নমাই ৰাখিম। এয়া মোৰ বইল একেবাৰে উতলি আহি গ'ল ভালদৰে সম্পূৰ্ণ। যিহেতু মই ঠাণ্ডা দিন বুলি জুইতে দেখুৱাই দিছোঁ, এইটো ৰেচিপি আপোনালোকে গেছতো ট্ৰাই কৰিব পাৰে। জুইত বনালে সোৱাদ হয়, যিহেতু সৰু ডাঙৰ সকলোৱে জুইৰ হেকটো ল'ব লাগে। আৰু ঠাণ্ডা যিহেতু পৰিছে, তাকে ভাবিছোঁ তুষাৰ অঞ্চলত থকা মানুহবিলাকে কি কৰিছে, আমাৰ অকণমান ঠাণ্ডা লাগিছে। আৰু জুইৰ হেকটো সকলোৱে ল'বলৈ মই পৰামৰ্শ দিছোঁ, কাৰণ জুইৰ হেকটো সকলোৰে ভাল। সৰু ল'ৰা ছোৱালীৰ ডাঙৰ সকলোৰে বাবে জুইৰ হেকটো ভাল হয়। এয়া মোৰ ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল।
মাষ্টাৰ্ড চিডেৰে বনোৱা ডাক এগ ৰেচিপি ৰেডি। আপোনালোকেও এনেদৰে মাষ্টাৰ্ড চিডৰ লগত খাই চাব, খাবলৈ বিৰাটেই টেষ্টি হয়। আজিলৈ আহিছোঁ, আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলো সুস্থ থাকক, সবলে থাকক, বাই।